हेलो गाइस की खबर आखर সকলো ভাল আৰু সৰদনলৈ মোৰ চেনেললৈ পৰা মানে ব্লগছ আৰু আজি আমি পথাৰলৈ যাম ধুনীয়াকৈ মানে আজি ধান ৰুই আছে ৰুৱা নাই মামীয়ে ৰুবগৈ এতিয়া বাবু মামী মই তাৰপিছত সোণবলি গোটেইকেইটা এতিয়া আমি ধান ৰুবলৈ গৈ আছোঁ হা তাৰপিছত ধান ৰুম নে নুৰুম ঠিক নাই হা মই ৰুম মই কিয় প্ৰথমতে মামীয়ে তাৰমানে হেৰি গুচৰ দিব যে অঁ নহয় গুচি যাওঁ গুচি নাই গুচি কিবা এটা দিব আৰু ধৰি লওক প্ৰথম ধান ৰুব তাৰ নিয়ম এটা সকলোৱে চাগে কৰে চাগে দেখাই দিম বাৰু কেনেকুৱা নিয়মটো চাকি তাকি জ্বলাব বাবু হাঁহ গাছ বুলি কৈ দিয়া আজিৰ পৰা ষ্টাৰ্টিং তাৰমানে ধান ৰোৱা প্ৰথম বলক এতিয়া এইখিনি খোজকাঢ়ি গৈ থাকোঁ যে সেইটো কাৰণে এইখিনিৰ পৰা অকণমান ৰখি যাম সেইটো কাৰণে বলক ডাইৰেক্ট পথাৰত এণ্ট্ৰি মাৰি দিবলৈ তো গাছ পথাৰত আহি পাই গ'লোহি আৰু এইখিনিতে এতিয়া ধান ৰুব তাৰপিছত এডাল লাগে কচু আৰু এতিয়া মই কচুডাল ল'বলৈ গৈ আছোঁ দেইনে কচু এডাল লাগে কচুডাল ল'ব গৈছোঁ এই ইয়াতে মানুহ ৰখিছে ট্ৰেক্টৰখনৰ ওচৰত তাৰপিছত সেইডালৰ পৰা এতিয়া কচু এডাল লৈ যায় সেই পুতি দিব লাগিব এডাল কচু উঘুলি লৈ আহিলোঁ গাছ তাৰপিছত এতিয়া মামীক দিব লাগিব চাওঁচোন কি নিয়ম কাৰ ঠাইত কি নিয়ম কৰে ক'ব দেই আমাৰ ফালে ধৰি লওক কচু এনেকৈ ঘূৰি দিয়ে পিছত আৰু এইবিলাক হেৰি কৰে আৰু গাইছ মামীয়ে এইফালে এতিয়া ধৰি লওক হেৰি কৰি আছে আৰু মেৰামতি কলপাচৰ পাই লৈছে পূব চাইড কোনটো পূব চাইডে আৰু মোৰ গামোচা ধূপধূনা থৈ গৈছোঁ গায়ে থোৱা নাই তো গাইছ এতিয়া মানে চাকি তাকি এইখিনি জ্বলোৱা হৈ গ'ল আৰু এইখিনি ৰুবলৈ বাকী আছে ধৰি লওক কেইগুচিমান ৰুব আজি গোটেইখিনি নোৰোৱে কাৰণ আজি ধৰি লওক হেৰিহে মানে ষ্টাৰ্টিং আজি সেইটো কাৰণে এইফালে জ্বলাই আছে এতিয়া চাকি বন্তি আৰু কাৰ ফালে এনেকৈ চাকি বন্তি মানে কি নিয়ম কৰে কমেণ্টত জনাব দেই আমাৰ এইফালে আকৌ এনেকৈ কৰে আৰু সেইফালে মামীয়ে ৰুই থকা দেখি ময়ো ৰোৱাত লাগি গ'লোঁ দেই নাজানো ট্ৰাই কৰিছোঁ তো গাইছ এতিয়া ধান ৰুলোঁ হয় অলপমান দেখিলে আৰু এয়া কঠীয়া বহুত আছে ৰুব লাগিব কিন্তু আজি নহয় আজি মোৰ এটা বেলেগ প্ৰগ্ৰাম আছে বেলেগত যাব লাগিব যে সেইটো কাৰণে কালি ৰুম কাইলৈ চাব বহুত ঢেৰ ৰুম তাৰমানে আৰু এক কঠীয়া এইফালে আছে আৰু মানুহ হেৰি তাত কঠীয়া ৰুই আছে এই গামোচাখন এনেই লৈ মোৰ নহয় তো আহিম বুলি কৈছিলোঁ যে গৈ আছোঁ মই এতিয়া ধুনীয়াকৈ চব ধুনীয়া ভিডিঅ' চাই থাকক ছাপৰ্ট ছাবস্ক্ৰাইব এটা কৰি দিব গাইজ প্লিজ পানী পৰি আছে একদম বৰষুণ অলপ পৰিছিলে পানী চাওকচোন আৰু এইফালে আকৌ মস্ত জাম লাগি আছে আৰু আমাৰ ৰাস্তাটো ক্লিয়াৰ আছে বাৰু একো কথা নাই আৰু লগতে ইমান ধুনীয়া দোকানখন কিন্তু সকলো চাইডে পানী একদম মানে গুৱাহাটী এৰিয়াটো অলপমান বৰষুণ দিলে বহুত পানী হৈ যায় চাওক ৰাস্তাত কিমান পানী
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমান আছিল। চ'